নমস্কাৰ আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে কোভিড-19 পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে বৈঠক কোভিড পৰিস্থিতিত কোনো কাৰণতে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ অনুমতি দিয়া নহব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ ৰাজ্যত কালিলৈকে 23 লাখতকৈও অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান বৰ্তমান 6 লাখতকৈও অধিক পালি প্ৰতিষেধক মজুত আছে বুলি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসম বিধানসভা নিৰ্বাচনৰ পৰহিলৈ হবলগীয়া ভোটগণনাৰ প্ৰস্তুতি অব্যাহত আৰু আহমেদাবাদত আজি অনুষ্ঠিত হবলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পঞ্জাৱ কিংছৰ মুখামুখি কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক সাৱধানতাসমূহ মানি চলিবলৈ আৰু 18 বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিকে বিনাদ্বিধাৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো 18ৰ পৰা 44 বছৰৰ ব্যক্তিৰ বাবে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া পহিলা মেত আৰম্ভ হ'ব মাস্ক পৰিধান কৰক হাত ধুওক আৰু পৰস্পৰৰ মাজত 2 গজ দূৰত্ব বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ কোভিড-19 পৰিস্থিতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দিনৰ 11 বজাত মন্ত্ৰী পৰিষদৰ সৈতে এখন বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰতিষেধক উৎপাদক আৰু ভেষজ উদ্যোগৰ প্ৰতিনিধিৰ সৈতে কোভিড-19 নিয়ন্ত্ৰণ কৰাৰ বিভিন্ন উপায় সম্পৰ্কে নিয়মিত আলোচনাত মিলিত হৈ আছে অক্সিজেনৰ উৎপাদন আৰু পৰিবহনৰ বিষয়লৈ সমগ্ৰ দেশৰ অক্সিজেন উৎপাদনকাৰীসকলৰ সৈতেও প্ৰধানমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰিছে পূৰ্বৰ বৈঠকত প্ৰতিষেধক প্ৰস্তুতকাৰীসকলক উৎপাদন বৃদ্ধিৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ সৈতে সহযোগিতা গঢ়ি তুলিবলৈ কোৱা হৈছে তেওঁলোকক 50% প্ৰতিষেধক ৰাজ্য চৰকাৰ আৰু মুকলি বজাৰক পূৰ্ব নিৰ্ধাৰিত মূল্যত যোগান ধৰিবলৈ কোৱা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে কোভিড পৰিস্থিতিৰ সময়ত ৰাজ্যত কোনো কাৰণতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ঘটোৱাৰ অনুমতি দিয়া নহব দিছপুৰৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত কালি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলৰ সৈতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সম্পৰ্কে পৰ্যালোচনা কৰি তেওঁ এইদৰে কয় মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ বিষয়াসকলক খাদ্য সামগ্ৰী মজুত থকা ভাণ্ডাৰসমূহ সঘনাই নিৰীক্ষণ কৰি বাহিৰৰ পৰা অহা অত্যাৱশ্যকীয় সামগ্ৰীৰ আমদানি মূল্য হ্ৰাস কৰাৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে ইয়াৰ উপৰিও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবৰ বাবে জিলা চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ বাবে নিৰ্দেশ দিয়ে কালিৰ বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা ঋষিকেশ গোস্বামী ভাৰতীয় খাদ্য নিগম উত্তৰ পূব সীমান্তৰ ৰেলৱেকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ৰাজ্যত কালিলৈকে 23 লাখতকৈও অধিক পালি কোভিড-19ৰ প্ৰতিষেধক প্ৰদান কৰা হয় ইয়াৰ ভিতৰত 18,34,663 গৰাকীয়ে প্ৰথম পালি আৰু 4,99,840 গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে বুলি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা কালি কোভিচিল্ড প্ৰতিষেধকৰ 1.5 লাখ পালি লাভ কৰিছে ৰাজ্যখনত বৰ্তমান 6,65,520 পালি প্ৰতিষেধক মজুত আছে ৰাজ্যখনত কালিৰ দিনটোত 92,117 গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰে ৰাজ্যখনত কালিৰ দিনটোত 3,079 গৰাকী লোক কৰোনাত আক্ৰান্ত হয় আৰু এই ৰোগৰ ফলত 26 গৰাকী লোকৰ মৃত্যু হয় ৰাজ্যখনত কোভিড-19ৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ 90% ভাৰত বায়োটেকে আজি ৰাজ্য চৰকাৰসমূহৰ বাবে কোভাক্সিন প্ৰতিষেধকৰ প্ৰতিপালিৰ মূল্য হ্ৰাস কৰিছে সেই অনুসৰি এতিয়া ৰাজ্য চৰকাৰসমূহে পূৰ্বৰ 600 টকাৰ পৰিৱৰ্তে 400 টকা মূল্যত এই প্ৰতিষেধক ক্ৰয় কৰিব পাৰিব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে প্ৰতিপালি প্ৰতিষেধকৰ মূল্য 1200 টকা ধাৰ্য কৰা হৈছে ৰপ্তানিৰ ক্ষেত্ৰত এই মূল্য $15 পৰা $20 পৰ্যন্ত হ'ব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 9:15 গুৱাহাটীৰ পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত 0.7 মেট্ৰিক টনৰ এটা অক্সিজেন প্ৰকল্প মুকলি কৰিব ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা কিছু জৰুৰীকালীন সামগ্ৰী লৈ প্ৰথম কেইখন বিমান দিল্লীত উপস্থিত হৈছে আমেৰিকাৰ অক্সিজেন সাহায্য অক্সিজেন কনচেন্ট্ৰেটৰ্ছ অক্সিজেন উৎপাদন কৰিব পৰা ইউনিট পিপিই কিট প্ৰতিষেধক প্ৰস্তুতিৰ প্ৰয়োজনীয় সামগ্ৰী ৰেপিড ডায়েগনষ্টিক টেষ্ট আৰু ৰাজহুৱা স্বাস্থ্য সামগ্ৰী ভাৰতলৈ আগবঢ়াইছে ৰাজ্যখনত কোভিড-19ত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সজাগতা অৱলম্বন অত্যন্ত প্ৰয়োজনীয় ইয়াৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰি কোভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা গঢ়ি তুলিলেহে এই মহামাৰী নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হৈ উঠিব
শিশুৰ পৰা বৃদ্ধলৈকে সকলো লোককে এই ভাইৰাছে আক্ৰমণ কৰিব পাৰে যদিও সজাগতাৰ দ্বাৰা ইয়াক প্ৰতিহত কৰিব পৰা যায় এই সন্দৰ্ভত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দত্তই এইদৰে কয় ৰাইজৰ মাজত এটা সজাগতাৰ সৃষ্টি হ'ব লাগে যে কমন যিখিনি বস্তু যোৱাবাৰো কোৱা গৈছিল যে ভালকে হাত ধুব লাগে সামাজিক দূৰত্ব মেইনটেইন কৰিব লাগে যেতিয়া দৰকাৰ নাথাকে ঘৰৰ পৰা ওলাব নালাগে সেইবোৰ বস্তু আকৌ ষ্টাৰ্ট কৰা উচিত কাৰণ এইটো কৰিলে অকল যে আমি নিজকে সুৰক্ষিত ৰাখিম এনেকুৱা নহয় আমি সুৰক্ষিত থাকিম আমাৰ ঘৰৰ মানুহ বা আমাৰ বন্ধু সিহঁতো সুৰক্ষিত থাকিব এইখিনি বস্তু মানুহে মনত ৰাখিব লাগিব আৰু এই বস্তু ৰিপিট কৰিব লাগিব যেনেকে হেণ্ড ৱাশ্বিং চেনিটাইজেশ্যন social distancing এইখিনি মানুহে প্ৰায়োৰিটাইজ কৰিব লাগিব আৰু এইখিনি মানুহে ভালকে মানি চলিব লাগিব তাৰ লগত আৰু এটা বস্তু দেখা যায় যে কোভিডৰ কাৰণে মানুহৰ মাজত বহুত মানসিক প্ৰব্লেম দেখা দিছে তো এইবোৰ এভয়েড কৰিবৰ কাৰণে কেনেকৈ আমি নিজকে বচাই ৰাখিব পাৰো সেইটো কাৰণে মেইন বস্তুটো হ'ল যে আমাৰ ডায়েটটো খোৱাটো আমি এনেকুৱা এটা ডায়েট খাব লাগিব যোনটোত খুব বেছি পুষ্টিদায়ক হওক যোনটোক আমাৰ যোনকেইটা বস্তু আমাক ইমিউনিটি বঢ়ায় যেনেকৈ আজিকালি ভিটামিন চি কেপচুল টেবলেটছ ওলাই আছে জিংক টেবলেটছ সেইখিনি আমি নিয়মিত খাব পাৰো সেইখিনি আমাক ইমিউনিটি বহুত বঢ়াব প্লাছ কিছুমান আয়ুৰ্বেদিক প্ৰডাক্ট মানুহে কৈ আছে জিঞ্জাৰ বা এল'ভেৰা এইবোৰো ইমিউনিটি বহুতখিনি বঢ়ায় এইখিনি আমি খাব পাৰো গৰম পানীটো ৰেগুলাৰ খাই থাকিব লাগিব সেইটো খালে আমাৰ চৰ্দি কাহ প্ৰব্লেমটো বহুতখিনি কমি যায় এইখিনি আমি মেইনটেইন কৰিব লাগিব প্লাছ আৰু এটা বস্তু হ'ল টোপনি যিমান ভালকে শুওঁ সিমানে আমাৰ বডিৰ কাৰণে ভাল সেইটোৱে আমাৰ ইমিউনিটি বহুতখিনি বঢ়াই থাকে প্লাছ নিচাজাতীয় বস্তুটো এইখিনি সময়ত আমাক এভয়েড কৰিব লাগে কাৰণ সেইটোৱে আমাক ইমিউনিটিটো কমাই দিয়ে বহুতখিনি যদি সুযোগ পোৱা যায় সময় পোৱা যায় দিনত অলপ সময়ৰ কাৰণেও ব্যায়াম এক্সাৰচাইজ সেইবোৰ কৰি থাকিব লাগে সেইবোৰে আমাক পজিটিভ এনাৰ্জি দিয়ে আৰু সেইবোৰে আমাক ইমিউনিটি বহুতখিনি বঢ়াই দিয়ে আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ ফলাফল সম্পৰ্কীয় শেহতীয়া খবৰ আৰু সঠিক বিশ্লেষণৰ বাবে শুনক আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ অনুষ্ঠান জনমত 2021 অনুষ্ঠানটিৰ প্ৰচাৰ কৰা হ'ব 2 মেৰ পুৱা 9:15 পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব অসম বিধানসভা নিৰ্বাচনৰ পৰহিলৈ হ'বলগীয়া ভোটগণনাৰ বাবে ৰাজ্যৰ নিৰ্বাচন আয়োগে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে তিনিটা পৰ্যায়ত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনৰ লগতে সেইদিনা দেশৰ আন তিনিখন ৰাজ্য ক্ৰমে পশ্চিমবংগ তামিলনাডু কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ভোটগণনা সম্পন্ন হ'ব কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ নিৰ্বাচন আয়োগে ভোটগণনাৰ বাবে ইতিমধ্যে কোভিড সম্পৰ্কীয় কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এই অনুসৰি ভোটগণনা চলি থকা সময়ত গণনা কক্ষৰ ভিতৰে বাহিৰে জনসমাগম নিষিদ্ধ কৰা হৈছে ইয়াৰ লগতে RT-PCR বা ৰেপিড এন্টিজেন টেষ্টৰ ফলাফল নিগেটিভ নোহোৱাকৈ প্ৰাৰ্থী এজেণ্ট অথবা অকৰ্তৃত্বশীল কোনো লোককে ভোটগণনা কক্ষত সোমাবলৈ দিয়া নহ'ব অৱশ্যে কোভিডৰ 2 পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকক গণনা কক্ষত প্ৰৱেশৰ ক্ষেত্ৰত অনুমতি দিয়া হ'ব প্ৰতিটো ভোটগণনা কেন্দ্ৰৰ নোডেল বিষয়াৰ দায়িত্বত থকা জিলা নিৰ্বাচনী বিষয়াসকলে প্ৰতিটো কেন্দ্ৰত কোভিড বিধি আখৰে আখৰে মানি চলাটো নিশ্চিত কৰিব লাগিব তদুপৰি স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষই ভোটগণনা কেন্দ্ৰসমূহ সুৰক্ষিত আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা তথা স্বাস্থ্য বিধি মানি চলা হৈছে বুলি প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ভোটগণনা কেন্দ্ৰসমূহত শাৰীৰিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে বতাহ চলাচল কৰিব পৰা ব্যৱস্থা খিৰিকী আদিৰ সা-সুবিধা থাকিব লাগিব ভোটগণনা আৰম্ভ হোৱাৰ পূৰ্বে আৰু শেষ হোৱাৰ পাছত এই কেন্দ্ৰসমূহ বীজাণুমুক্ত কৰিব লাগিব আনকি ইভিএম ভিভিপেটসমূহৰ বৰ্হিভাগো যথাসম্ভৱ বীজাণুমুক্ত কৰিব লাগিব ভোটগণনা কক্ষৰ প্ৰৱেশদ্বাৰত শৰীৰৰ তাপমান পৰীক্ষাৰ ব্যৱস্থা চেনিটাইজাৰ চাবোন আদি ৰাখিব লাগিব জ্বৰ পানী লগা কাহৰ লক্ষণ থকা কোনো লোকক এই কক্ষত প্ৰৱেশৰ অনুমতি দিয়া নহ'ব তদুপৰি কোভিডৰ নিৰ্দেশনা অনুসৰি কক্ষৰ আকাৰ অনুযায়ী সীমিত সংখ্যক গণনা মেজৰহে ব্যৱস্থা কৰিবলৈ কোৱা হৈছে আনহাতে নিৰ্বাচনী ফলাফল ওলোৱাৰ পাছত বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনত কোনো ধৰণৰ সমদল শোভাযাত্ৰা আৰু জনসমাৱেশ নিষিদ্ধ কৰা হৈছে বিজয়ী প্ৰাৰ্থীৰ সৈতে দুজনতকৈ অধিক লোক উপস্থিত থকাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই নিৰ্দেশনা ভংগ কৰা লোকৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন 2005ৰ 51ৰ পৰা 60 ধাৰাৰ অধীনত ভাৰতীয় দণ্ডবিধি 188 ধাৰাৰ অধীনত বিহিত ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে
পৰহিলৈ হবলগা অসম বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনে প্ৰস্তুতি অব্যাহত ৰাখিছে প্ৰতিখন জিলাতে ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভোটগণনা কেন্দ্ৰসমূহত নিৰাপত্তাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰতিটো ভোটগণনা কেন্দ্ৰতে নিৰ্বাচনী আয়োগে জাৰি কৰা কোভিড বিধিৰ লগতে আন নিৰ্দেশনাসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে ভোটগণনাৰ দায়িত্বত নিয়োজিত বিষয়া আৰু কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত সুচাৰুৰূপে সম্পন্ন হৈছে ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আবকাৰী বিভাগে ৰাজ্যখনত অহা 2 আৰু 3 মেত সুৰা নিষিদ্ধ ঘোষণা কৰিছে আবকাৰী বিভাগে এই সন্দৰ্ভত সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিসকলৰ লগতে জিলাসমূহৰ আবকাৰী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে অৱশ্যে যিকেইখন জিলাত সকলো বিধানসভা সমষ্টিৰ ভোটগণনাৰ ফলাফল 3 মেৰ আগবেলা 11 বজাৰ পূৰ্বে সম্পূৰ্ণ হ'ব সেই জিলাসমূহত 3 মেৰ দিনা সুৰা নিষিদ্ধ ঘোষণা প্ৰযোজ্য নহ'ব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সাধাৰণ লক্ষণযুক্ত আৰু লক্ষণবিহীন কোভিড আক্ৰান্তসকলৰ বাবে আছুতীয়া বাসগৃহত থকা বা হোম আইচোলেশ্যন সন্দৰ্ভত সংশোধিত নিৰ্দেশনা জাৰি কৰিছে নিৰ্দেশনা অনুসৰি চিকিৎসকে শাৰীৰিক লক্ষণ তেনে সাধাৰণ বা লক্ষণবিহীন লোকসকলক নিজ বাসগৃহত আছুতীয়াকৈ থাকিবলৈ কোৱা হৈছে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব দিল্লীত কালি অনুষ্ঠিত প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰে আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 7 উইকেটত পৰাস্ত কৰে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আভা ভৰালীৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া দেশৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক্সিট পল অনুসৰি অসমত পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট তথা এনডিএ চৰকাৰৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এই বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে দৈনিক অসম কাকতে ৰাজ্যত আকৌ বিজেপিৰ চৰকাৰ আমাৰ অসম কাকতে এক্সিট পলে বিজেপিকে দিলে অসম নিয়মীয়া বাৰ্তা কাকতে এক্সিট পলত দিছপুৰত মিত্ৰজোঁটৰ চৰকাৰ দৈনিক অগ্ৰদূত কাকতে বিজেপি মিত্ৰজোঁটৰ জয়ৰ ইংগিত দ্য আছাম ট্ৰিবিউন কাকতে এক্সিট পোলছ পুট ৰুলিং বিজেপি এহেড ইন আছাম দ্য টাইমছ অফ ইণ্ডিয়া কাকতে মাষ্ট এক্সিট পোলছ পুট এনডিএ এহেড অফ মাহাজাত ইন আছাম শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে বিগত ৩৬ ঘণ্টাত অসমত কেইবাটাও সৰু বৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ বাতৰিটো প্ৰায়বোৰ বাতৰি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে বৰ ভূমিকম্পৰ পিছত ৩৪ ঘণ্টাত ২০টা মৃদু জোকাৰণি দৈনিক জনমভূমিক কাকতে নিশা পুনৰ ৫টা ভূমিকম্পৰ জোকাৰণি বিনিদ্ৰ ৰজনী কটালে আতংকিত শোণিতপুৰবাসীয়ে দৈনিক অসম কাকতে ভূমিকম্পত ১৬ জিলাৰ ৫৩২ অট্টালিকাৰ ক্ষতি দৈনিক অগ্ৰদূত কাকতে পুনৰ ভূমিকম্পৰ আশংকাত উজাগৰি নিশা আমাৰ অসম কাকতে ৰৈ ৰৈ কঁপি উঠিছে ধৰিত্ৰী শিৰোনামেৰে প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ দিন ঠিক কৰিব নতুন চৰকাৰে অভিলেখ স্থাপন কৰি ৰাজ্যত এদিনতে মৃত্যু ২৬ কৰোনা ৰোগীৰ ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আলফা নেতা জীৱন মৰাণ ভাৰতলৈ চীনে পঠিয়াব ২৫,০০০ অক্সিজেন কনচেণ্ট্ৰেটৰ আবকাৰী বিষয়াকে ধৰি যোৰহাটত পুনৰ ৩জনৰ মৃত্যু ভোটগণনা উপলক্ষে ২-৩ মেত ৰাজ্যজুৰি ড্ৰাই ডে ঘোষণা লকডাউনৰ আশংকা নৈ কৰিলে হিমন্ত বিশ্ব শৰ্মাই ইত্যাদি এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ চমু অৱলোকন ধন্যবাদ আভা ভৰালী বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো কোভিড-19 পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী পৰিষদৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে বৈঠক কোভিড পৰিস্থিতিত কোনো কাৰণতে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ অনুমতি দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ ৰাজ্যত কালিলৈকে ২৩ লাখতকৈও অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান অসম বিধানসভা নিৰ্বাচনৰ পৰহিলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি অব্যাহত আৰু আহমেদাবাদত আজি অনুষ্ঠিত হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু পাঞ্জাব কিংছৰ মুখামুখি আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰি এতিয়া ইমানতে শেষ হ'ল